হেল্ল' কি কৰিছা? বিচনাতে আছোঁ। ভাত খাবা কিন্তু সেইটো মনত পেলাবলৈহে ফোন কৰিছোঁ। আৰু যদি মই নাখাওঁ বুলি কওঁ? তেনেহ'লে কিন্তু ময়ো নাখাওঁ। তুমি বাবু নেকি হা যে মই নাখালে তুমিও নাখাবা? কি বাচ্চাৰ নিচিনা কৰা। এনেকৈ হাঁহি থাকিবা না। জানা ৰাহুল, তুমি এটা বহুত মৰম লগা ল'ৰা। আচলতে তুমি বহুত মৰমৰ যোগ্য। আৰু ইমান সৰু কথা এটাৰ কাৰণে নিজকে এনেকৈ দুখত নাৰাখিবা। তুমি মোৰ ইমান কেয়াৰ লোৱা কিয়? ভাল লাগিছে তোমাক। কি? ৰাতি 1 বজাত কন্দা শব্দ। ভূত ফুৰাটো চিনেমাত 3 বজাতহে ওলায়। কোনোবা নতুন ভূত চাগে। ই প্ৰিয়ম ক'ত গ'ল? প্ৰিয়ম ই ক'ত গ'ল? আচ্ছা, এতিয়া মৰাৰ আগতে ৰাতি ভূতৰ দৰে কন্দা ষ্টাৰ্ট দিলেই। এনেকুৱা নিব্বাবোৰে পাছত ভূত হৈ ঘূৰি বেলেগক ডিষ্টাৰ্ব দিয়ে। কি ভাবিছা তুমি? তোমাৰ কাৰণে ক'লে মই জানিব পাৰিবা, পৃথিৱীৰ লগত যুঁজিব পাৰিম। তুমি এৰি নাযাবা প্লিজ। পৃথিৱীৰ লগত যুঁজি ৰ আজি তোক দেখাই আছো। বেবি তই ৰাহুল দা কোৱা। আছোঁ ভালে, তোমাৰ কোৱা? নাই, তাই তোমাৰ ফোন ৰিচিভ নকৰে। তুমি কিয় এনে ফোন কৰি তোমাৰ টাইম ৱেষ্ট কৰি আছা? সেই তুমি এতিয়াও তাইৰ কথাই ভাবি আছা নেকি? কি যে হ'ব নহয় তোমাৰ। মুভ অন কৰা, তাইৰ খবৰ লৈ থকা বাদ দিয়া। তাই তোমাৰ পৰা বহুত আগবাঢ়ি গ'ল। বুজি পাইছোঁ, কষ্ট হ'ব অলপ, কিন্তু কি কৰিবা কোৱা? আচ্ছা, এটা কাম কৰিবা, তোমাৰ যেতিয়া মন বেয়া লাগে মোলৈ ফোন কৰিবা। মই মানে এনেই ফোনত ইমান কথা চথা নাপাতোঁ, কিন্তু তুমি মোৰ ৰুমমেটৰ এক্স বয়ফ্ৰেণ্ড যিহেতু, তোমাৰ কল মই ৰিচিভ কৰিম দিয়া। ঠিক আছে। কাইলৈ লগ পাই ভালদৰে কথা পাতিম। ছাৰ ৰাগিনী, ছোৱালী বা ল'ৰা ইমপ্ৰেছ কৰা আটাইতকৈ সহজ উপায় হ'ল সান্তনা। যদি তই ব্ৰেকআপ হোৱা ল'ৰা বা ছোৱালীক অলপ সান্তনা দিব পাৰ, সেই ল'ৰা বা ছোৱালীজনী ইমপ্ৰেছ হোৱাৰ 90% চান্স থাকে। ছাৰ ৰাগিনী, ভাবিছা।